ও দে ও কিন্তু মোরও তো উদ্দেশ্য তুমি আপনারও জানাই তার মানে মোরও সেটা লড়া জন্ম হল আপনার সাতটা লড়া মোর ভগবান কিন্তু ইটা তো এবার নয় মই গণনি কৰিব লাগে এবার নয় জেঠৰ মাহটোৰ এই ৩৮ তাৰিখ হলে বুক হৈ আছে কি জেঠৰ মাহটো ৩৮ দিন হল নেকি হবা পাৰে আকৌ ডাঙৰ কথা নহয় কিমান দিন বাঢ়ি গেল না হিমন্ত বিশ্ব শৰ্মাৰ 5 দিনৰ লকডাউন যদি 3 মাহ হবা পাৰে দৰ্শকসকল মই যেতিয়া সৰু আছিলোঁ বা আপোনালোকে যেতিয়া সৰু আছিলে প্ৰায় 20 বছৰ আগৰ কথা ক'বলৈ বিচাৰিছোঁ এতিয়া মোৰ ধৰক 23 বছৰ মই যেতিয়া বাচ্চা আছিলোঁ তেতিয়াৰ পৰা প্ৰায় 26-27 বছৰ আগৰ কথা ক'বলৈ বিচাৰিছোঁ সেইখিনি সময়ত এতিয়া আমি যেনেদৰে আমাৰ যদি হাঁহিবৰ মন যায় আমি ইউটিউবত চাৰ্চ কৰোঁ হলিউড ভিডিঅ' বলিউড ভিডিঅ' নাইবা কমেডি শ্ব' কিন্তু আজিৰ পৰা যদি আমি ভাবি চাওঁ বা ধৰি চাওঁ 40-50 বছৰ আগলৈকে আমি ঘূৰি যাওঁ আমাৰ অসমত এনেকুৱা এটা প্লেটফৰ্ম আছিল যিটো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহক খুব ৰস দিছিল বা সহাইছিল মানে নানা ধৰণৰ ঘূটীয়া কথা কৈছিল সেই বস্তুটোৰ নাম আমাৰ গাঁৱলীয়া ভাষাত বিশেষকৈ নামনি অসমৰ ফালে বহুতে ভাইৰা বুলিও কয় বা কিছুমানে ডাইনাবালি বুলিও কয় আৰু শুদ্ধ অসমীয়াত ওজাবালি বুলি কয় সেই ওজাবালিত যে কিছুমান ঘূটীয়া কথা কয় সেই কথাবোৰৰ পৰাও আমি বিভিন্ন সময়ত ৰস পাইছিলোঁ অৰ্থাৎ বিভিন্ন ধৰ্মীয় কথা প্ৰচাৰ কৰে আৰু সেই ধৰ্মীয় কথাৰ মাজতে কিছুমান ঘূটীয়া কথা আমাৰ দৰ্শকক আমোদ দিয়ে লগতে আমাৰ এই ওজাবালিটো ধৰ্মীয় অনুষ্ঠানবিলাকত বেলেগ কিবা নাগাৰ নাম থাকক বা নাথাকক কিন্তু এই ওজাবালিটো থাকিবই এই ওজাবালি আমাৰ ধৰ্মীয় সংস্কৃতি বা জীৱন পদ্ধতি এই ধাৰাটো ওজাবালিবিলাকে ৰাখি আহিছে আৰু আজি মই আপোনালোকক যিটো ওজাবালি দলৰ কথা ক'বলৈ গৈ আছোঁ সেইটো নামনি অসমৰ নলবাৰী জিলাৰ বেলশৰত আজিৰ পৰা প্ৰায় 50 বছৰ আগতে জন্ম দিছিলে গতিকে বলকচোন তেখেতসকলে কি কয় তেখেতসকলৰ কিছু মনৰ কথা আমি জানো আপোনালোক সকলোকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই পোনপ্ৰথমে আপোনালোক সকলোৰে সম্পূৰ্ণ পৰিচিতি জানিব বিচাৰিম নমস্কাৰ মোৰ নাম শ্ৰী সোণাৰাম বৈশ্য গাঁও জাগাৰা পোষ্ট অফিচ জাগাৰা থানা বেলশৰ জিলা নলবাৰী অসম নমস্কাৰ মোৰ নাম প্ৰভাত হালৈ ডেইনাপালি পিতা স্বৰ্গীয় বিষ্ণুৰাম হালৈ ডেইনাপালি গাঁও বিল্লেশ্বৰ পোষ্ট অফিচ বেলশৰ জিলা নলবাৰী অসম মই 50 বছৰ ওজাপালি পৰিৱেশন কৰিলোঁ হয় শ্ৰী মোৰ নাম মনোৰাম নাথ মোৰা ৰামপুৰ পোষ্ট অফিচ ৰামপুৰ জিলা নলবাৰী নমস্কাৰ মোৰ নাম শ্ৰী থানেশ্বৰ ডেকা গাঁও ঢাকাপাৰা পোষ্ট অফিচ ঢাকাপাৰা থানা মুধলমা জিলা নলবাৰী নমস্কাৰ মোৰ নাম সনেশ্বৰ শীল জাগাৰাত ঘৰ থানা বেলশৰ জিলা নলবাৰী হয় মই জানিব বিচাৰিম যে আপোনালোকৰ এই যে ওজাপালিৰ যি ধাৰা এই ধাৰা আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিলে এইটো প্ৰাক শংকৰী যুগৰ যাৰ বয়স বৰ্তমান 600 বছৰ ধৰি ল'ব পাৰি তেতিয়াৰ পৰা এই আমাৰ দুটা সংস্কৃতিৰ মূল অৰ্থাৎ ওজা আৰু দেওধনী নৃত্য এই দুটা পৰম্পৰাগতভাৱে আজিলৈ ই চলি আছে আৰু এই ওজাপালিয়ে হ'ল অসমৰ আটাইতকৈ পুৰণা সংস্কৃতি এই ওজাপালিক কেন্দ্ৰ কৰি বাকী গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে ভাৱৰীয়া ভাওনাৰ সূত্ৰধাৰ আদি এইবিলাক সৃষ্টি কৰিছে আৰু তেতিয়াৰ পৰা ওজাপালি আজি বৰ্তমানলৈকে প্ৰবাহিত হৈ আজিৰ সমাজখনত জীয়াই আছে হয় আমি নজনা কথা আজি আপোনাৰ পৰা জানিলোঁ হয় আপোনালোকৰ এই যে 50 বছৰীয়া ইতিহাসৰ যাত্ৰা এই যাত্ৰাত আপোনালোকৰ জীৱনত বহুতো ঘাত প্ৰতিঘাত হয়তো গৈছে আপোনালোকে আমাৰ নিজৰ সমাজখনৰ উদ্দেশ্যে এই কাম আজি তাৰিখলৈকে কৰি আছে গতিকে এই যাত্ৰাৰ বিষয়ে আপুনি অকণমান আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম যাওক আজি আমাৰ এই দলটো 50 বছৰ অতিক্ৰম হৈ গ'ল গতিকে এই 50 বছৰে আমি এই ওজাপালি সংস্কৃতি সমাজৰ দায়বদ্ধতা বুজি আমি আগতে চাইকেল বা গাড়ী মটৰ নোহোৱা সত্ত্বেও আমি খোজকাঢ়ি হ'লেও কিছুমান ঠাইত যায় আমি এই ওজাপালি পৰিৱেশন কৰিছোঁ গতিকে আমাৰ এই ওজাপালি বিশেষ কৰি তিনিটা বস্তুৰ ওপৰত আমাৰ মানে ভিত্তি কৰি আমি ওজাপালি পৰিৱেশন কৰোঁ যেনে ধৰ্ম সংস্কাৰ সংস্কৃতি
এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰি আমাৰ এই ওজাপালি আমি সমাজখনক সংস্কাৰ কৰাৰ কাৰণে আমি এইবিলাক এই ওজাপালি মানে ধাৰাটো জীয়াই ৰাখিছে। আচ্ছা, মই আপোনালোকে এটি প্ৰশ্ন কৰিব বিচাৰিম। প্ৰশ্নটো হ'ল যে আপোনালোকেতো আজি তাৰিখলৈকে প্ৰায় 50 বছৰ ধৰি আমাৰ দৰ্শকক আমাৰ সমাজখনক হহুৱাই আহিছে, ধৰ্মৰ জ্ঞান দি আহিছে। গতিকে এই যে আপোনালোকে অনুষ্ঠান কৰে, আমি দেখোঁ যে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত আপোনালোকে ওজাপালি প্ৰদৰ্শন কৰে। কথা হ'ল এনেকুৱা আপোনালোকৰ কেতিয়াবা হৈছে নেকি যে আপোনালোকে যিখিনি লিখি মেলি আনে যে আমি দৰ্শকক আজি এনেকুৱাভাৱে হহুৱাম, কিন্তু স্ক্ৰিপ্টবোৰ আপোনালোকে পাহৰি গ'ল, পিছত আমাৰ দৰ্শকক ধৰিব নোৱাৰে, কিন্তু আপোনালোকে বেলেগ কিবা এটি মিলাই দিয়ে, তাৰপিছতো আপোনালোকৰ মাজত এটি ৰসাল পৰিৱেশৰ সৃষ্টি হৈছে, এনেকুৱা কেতিয়াবা হৈছে নেকি? হৈ যায়। এবাৰ মোৰ গোবিন্দপুৰত হৈছিল, অৰ্থাৎ তাত দুটা পাৰ্টি আছিল সেইদিনা কম্পিটিশ্যন। হয় হয়। ঠিক সেই অৱস্থাত তাৰমানে কি হ'ল, ওজাজনে পদ পাহৰি পেলালে তাৰমানে। আচ্ছা আচ্ছা। অৰ্থাৎ আগৰ পদ ফাঁকি দিছিলে যে আমি আছিলোঁ ওজা গাই ৰাইজে আছে চাই, তাৰপিছততো ওজাই পাহৰি গ'ল। তাত লগাই দিলোঁ যে ওচৰতে মানুহ এটাই বিৰি উপি আছিল, ধোঁৱাবিলাক মোৰ ফালে আহি আছে, মই কাহ উঠাই দি মই ক'লোঁ যে বিৰি ধোৱাৰ উৎপাতত আমি গাবৰ উপায় নাই। ৰাইজে গোটেই হাততালি দিলে, খুব হাঁহিবলৈ ধৰিলে তাৰমানে। অকস্মাতে আমাৰ এনেকুৱা কিছুমান উপস্থিত বুদ্ধি পৰিৱেশকতা আহি যায় আৰু আমি কৰিব লগা হৈ যায়। এইটো একাধিক, এইটো এটা সাধাৰণ উদাহৰণে হৈ থাকে। এনেকুৱা মানে কি এনেকুৱা ঘটনা আপোনালোকৰ জীৱনত হৈছিলে, প্ৰায় হৈছিলে চাগে? প্ৰায়ে হৈ থাকে আমাৰ। আমাৰতো কাৰণ প্ৰমতান নাই আমাৰ মুখস্থ বিদ্যাৰ ওপৰত। হয়তো অজাটো কিবা কাৰণৰ কথা পাহৰি গ'ল, পাহৰি যোৱাত ডাইনাপালিয়ে কিবা এটা লগাই পেলাই সেইটো তাৰমানে লাইনত লৈ যাব লাগিব, তাতে হয়তো খুহুতীয়াও কিবা এটা সোমাই দিব। গতিকে এইবিলাক আমাৰ চিৰাচৰিতভাৱে এইবিলাক হৈয়ে থাকে, আমি কৰিয়ে থাকোঁ তাৰমানে। আচ্ছা, আমি ওজাপালি প্ৰায় আমাৰ নামনি অসমত দেখিবলৈ পাওঁ, উজনি অসমৰ ফালে খুব কম দেখোঁ। আচলতে আপোনালোকে কোনো ধৰণৰ চেষ্টা কৰা নাই নেকি যে আমাৰ অসমৰ চাৰিওপিনে এই ওজাপালিৰ ধাৰাটো জীয়াই থাকিব লাগে, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ ধৰ্ম জীয়াই থাকিব লাগে? হয়, এইটো আমি নভবা নহয়, আমি ভাবি আছোঁ। আৰু আমাৰ বৰেণ্য এজন আমাৰ ব্যাসকুচিত ঘৰ স্বৰ্গীয় দ্ৰোণ ওজাই, তেওঁলোকে অলপ আপাৰ আছামৰ ফালে অৰ্থাৎ উজনি অসমত এটা দল কৰিব বিচাৰিছিল, কিন্তু তাৰ পৰা তেখেত বিশেষ লাভৱান নহ'ল। আৰু এটা কথা, আমাৰ যিবিলাক সমাজৰ সচেতন ব্যক্তি, সংস্কৃতি সম্পৰ্কে যিসকলৰ এটা ভাৱধাৰা আছে, এনেকুৱা ব্যক্তিসকলে বিশেষ গুৰুত্ব নিদিয়াৰ ফলত আমি নামনি অসমৰ ওজাখিনি আবদ্ধ হৈ থাকিব লগা হৈছে। ইয়াত মানে ভৱিষ্যতৰ মানে হেৰিবিলাক আমি দেখা নোপোৱাৰ কাৰণে আমাৰ আচলতে অৱহেলিত হৈছে ওজাপালি। এই ক্ষেত্ৰত নিশ্চয় আমাৰ সচেতন ব্যক্তিৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। সচেতন ব্যক্তি, চৰকাৰ সকলোৰে ইয়াত তাৰমানে সহযোগিতাৰ প্ৰয়োজন আছে। কাৰণ এই শিল্পীসকল আটাইতকৈ দুখীয়া। এই শিল্পীসকলৰ কোনো আমাৰ তাৰমানে মেনেজাৰ নাথাকে, কোনো দলৰ পৰা পইচা পোৱাৰ ব্যৱস্থা নাথাকে। আমি ওজা গাই কষ্ট কৰি যি 4 পইচা পাওঁ তাৰে আমি একোটা পৰিয়াল চলাব লাগে। সেইকাৰণে ইয়াত ভৱিষ্যত দেখা নাপায়। আজি বৰ্তমান সমাজখনত বা উজনি অসমৰ ফালেও লোকবিলাকে ইয়াক গ্ৰহণ কৰিবলৈ টান পাইছে। এনে বৰ্তমান সময়ত এই যে আপোনালোকৰ ওজাপালিৰ যিটো দল আছে আমাৰ বেলশৰত, আপোনালোকে কি চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য পোৱা নাই নেকি? এতিয়ালৈকে আমি কোনো ধৰণৰ সাহায্য পোৱা নাই, আৰু বাৰে বাৰে আমি আবেদন নিবেদনো কৰিছোঁ, কিন্তু আমি কোনো কৃতকাৰ্য হ'ব পৰা নাই। আপোনালোকক আমাৰ যি স্থানীয় ৰাইজৰ প্ৰতিনিধি, চৰকাৰী প্ৰতিনিধি, তেখেতসকলৰ কোনো আপোনালোকক সহযোগ কৰা নাই নেকি? আমাৰ ওপৰত মনোযোগ দিয়া নাই। আটাইতকৈ পৰিতাপৰ কথা, দুখৰ কথা যে আমাৰ বিধানসভাত কোনো এজন আমাৰ বিধায়কে বা মন্ত্ৰীয়ে এই সম্পৰ্কে এই সংস্কৃতিটো জীয়াই ৰাখিবলৈ, শিল্পীসকলক ভৱিষ্যত জীয়াই ৰাখিবলৈ তেখেতসকলে কোনোদিনে এটা কথা উত্থাপন কৰা নাই। এইটো বৰ পৰিতাপৰ কথা। হয়, অতিকৈ দুখৰ কথা যে আপোনালোকৰ এই যে ধাৰা, কৃষ্টি সংস্কৃতি আপোনালোকে জীয়াই ৰাখিছে, তাৰ লগতে আপোনালোকৰ জীৱনতো যথেষ্টখিনি কষ্ট কৰি আপোনালোকে নিজৰ জীৱনো কটাই আছে। আপোনালোকক শেষৰ প্ৰশ্নটো কৰিব বিচাৰিম, আজিৰ তাৰিখত আমাৰ যি যুৱ সমাজ আছে, এই যুৱ সমাজৰ উদ্দেশ্যে আপোনালোকে চমুকৈ দুখাৰ কি ক'ব? যদি ধৰক আমাৰ এই যুৱ সমাজে আমাৰ এই
ধাৰাটো জীয়াই নাৰাখে তেতিয়াহ'লে আমি ভৱিষ্যত কি আমাৰ এই ওজাপালিৰ যিটো প্ৰথা এই প্ৰথাটো আমি দেখিবলৈ নাপাম নেকি? পৰিতাপৰ কথা। আচলতে আমি এইটো ক্ষেত্ৰত অলপমান দুখ আমি নকৰা নহয়, আমি দুখ কৰিছোঁ, যত্ন কৰিছোঁ। আমি এতিয়া আচলতে আমি যদিও 50 বছৰ আমি এই কাম কৰিছোঁ, এতিয়াও আমাৰ ইচ্ছা যদি নতুন ল'ৰা কোনোবা যুৱচামে আগবাঢ়ি আহে, এতিয়া তেওঁলোকক আমি শিক্ষাদান কৰি এটা ভাল ওজাপালি দল গঠন কৰাৰ কাৰণে আমি সদায় কাৰণে ইচ্ছা প্ৰকাশ কৰি আছোঁ। হয়, কিন্তু ঘটনা হ'ল আমাৰ পাশ্চাত্য সভ্যতাই যেতিয়া অসমখনক আগুৰি ধৰিছে, বিভিন্ন হিন্দী গীত আদি কৰি যিবিলাক হৈছে এইবিলাকত ডেকাচামে মনোনিৱেশ বেছি কৰিছে। হয়, কৰাৰ কাৰণে আমাৰ লোক সংস্কৃতিত এটা ডাঙৰ আঘাত হৈছে আৰু লোক সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ মনবিলাক অলপমান বিতৃষ্ণাৰে ভৰি পৰাৰ যেন অনুমান হৈছে। দ্বিতীয় কথাটো হ'ল ভৱিষ্যত নাই এই সংস্কৃতিৰ, কাৰণ কোনো ধৰণৰ পেঞ্চন আদি কৰিও বা ইয়াৰ পৰা ভাল লাভৱান হোৱাৰ পথ একো এটা আমাৰ যুৱচামে দেখা নোপোৱা কাৰণে তেওঁলোক আগবাঢ়ি নোহোৱা বুলি মই অনুমান কৰিছোঁ। হয় হয়, এইখিনি সময়ত যদি আমি আপোনালোকক সোধোঁ যে আমাৰ অসমবাসী ৰাইজৰ উদ্দেশ্যে বা আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে ওজাপালিৰ যি সুৰীয়া বা হাস্যৰস, এই হাস্যৰসৰ চমুকৈ আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে আপোনালোকে দেখাব পাৰিব নেকি শাৰীৰিকভাৱে? নিশ্চয় নিশ্চয় পাৰিম, কাৰণ আমাৰ এই পদৰ মাজত আমাৰ হাস্যৰস প্ৰায় থাকেই। আৰু যিহেতু বৰ্তমান এতিয়া আমাৰ লকডাউন চলি আছে, গতিকে আমি সামাজিক দূৰত্বটো মানি ৰাখি কিছু পৰিমাণে হ'লেও আমি দেখুৱাব পাৰিম। নিশ্চয়, আমি তেতিয়াহ'লে দৰ্শকসকল বলক ওজাপালিৰ যি আমাৰ হাস্যৰস এটি খুহুতীয়া, সেই খুহুতীয়া ভংগীমা আমি উপভোগ কৰোঁ। ওম সরস্বতী মহাভাগে বিদ্যা কমলোচনে বিশ্বরূপে বিশালাক্ষে বিদ্যাং দেহি নমো নমঃ। আৰু এইফালে কয় যেতিয়া দেৱদেৱ মহাদেৱৰ লীলাগৃহ যথাধৰ
বাতবিষ্টি হৰংদেৱ প্ৰভু শংকৰ ঐ নমো নমো। বাৰু তুমি কাৰ সেৱা কৰিলে? মই প্ৰভু বিল্লেশ্বৰ শংকৰক এটা প্ৰণাম দিয়া হৈছে। বাৰু চোৱা, হা যে পূৰ্বকালত মণ্ডপাল নামে এজন ঋষি আছিল। এই মণ্ডপালে বহুত যাগ যজ্ঞ পূজা পাতল বিভিন্ন ধৰণৰ ধৰ্ম তেওঁ কৰিলে, কিন্তু তেওঁ জীৱনত বিবাহ নকৰালে, অৰ্থাৎ মায়াত আবদ্ধ নহল। আৰু সেইকাৰণে তেওঁৰ সমাজত গ'লে তেওঁক আসন নিদিয়া হ'ল। যোগী ঋষিসকলে তেওঁক হেলেই চেই কৰে, যজ্ঞত আসন নিদিয়ে। এইবিলাক দেখা পাই মনত মণ্ডপালৰ বৰ দুখ লাগিল যে চোৱা, মই যদি মানৱ সমাজতে এনেকুৱা অৱহেলিত হৈছো, গতিকে মই স্বৰ্গযাত্ৰাটো কৰিব নোৱাৰিম। গতিকে মোক লাগে এতিয়া সন্তান লাগিব, কিন্তু মানৱ জীৱনত মোৰ এতিয়া সন্তান হোৱাৰ কাৰণ এতিয়া মোৰ বৃদ্ধ বয়স, এই সময়ত সন্তান প্ৰজনন ক্ষমতা মোৰ নাই। গতিকে অল্প কালতে কোনে সন্তান প্ৰজনন ক্ষমতা আছে? শুনিব পাইছো পক্ষীবিলাকে 6 মাহৰ ভিতৰত সন্তান জন্ম দিব পাৰে। আৰু ময়ো যদি পক্ষীৰ জন্ম গ্ৰহণ কৰো, তেনেহলে মোৰো কম দিনৰ ভিতৰতে ময়ো সন্তানৰ মুখ দেখিবলৈ এই বুলি তেওঁ নশ্বৰ দেহ নৰ্মদা নদীৰ পাৰত ত্যাগ কৰে, কৰি তেওঁ এটা মতা ডেকা পক্ষী এটা হৈ জন্ম লাভ কৰে। কিন্তু পক্ষী হৈ জন্ম লাভ কৰাৰ পিছত তাতে এটা ডাঙৰ অসুবিধা আহিল, কাৰণ চৰাইবিলাকৰ এটা নিয়ম আছে, সাধাৰণতে কণী 2টা পাৰে আৰু এটা হয় মতা, এটা মাইকী হৈ আগজৰা হৈ তেওঁলোকে সংসাৰ কৰে। কিন্তু এওঁ মণ্ডপাল যে অকলে পইৰা হৈ জন্মিল, পৈৰণিত নাই। এতিয়া তেওঁ কি কৰে? সংসাৰ পাতিপাল কৰি পৈৰণি লাগিল, এই বুলি তেওঁ দেখে বিচিৰি ফুৰিব ধৰিলা। কিন্তু দুৰ্ভাগ্য চাওক, কি হৈছিল? এই এজৰ পক্ষীৰ 4টা কণী পাৰিছিল, তাৰে এটা নষ্ট হৈ গৈছিল ঘলা হৈ, আৰু 3টা ফুকাইছিল, তাৰে 2টা মাইকী এটা মতা হৈছিল। এই 3টাই এজোৰ হৈ ইমান দিনে চলি আছিল। কিন্তু দুৰ্ভাগ্য, এদিন হঠাতে বেয়া দেতাই এই মতা পক্ষীটো চিকাৰ কৰি লৈ গল। মনৰ দুখত ডালত পৰি মাইকী 2টাই কান্দি আছিল। মণ্ডপাল যেতিয়া পক্ষী হল, তেতিয়া তেওঁ পক্ষীৰ ভাৱ ভাষাবিলাক বুজি পোৱা হৈছিল। মনত ভাবে যে এই 2টা নিশ্চয় পক্ষী, এই মাইকী এই 2টা, এই বুলি দৌৰৰ মাজত পৰি পেলে ইটোকা এক বোকা সিটোকা এক বোকা দি তাৰ ভাষাত কথা বাৰ্তা কৈ এই 3টাই একজৰা হৈ চলি থাকিল। থাকোতে থাকোতে জৰিতা ক্ৰমত এওঁৰ তিৰি হ'ল 2টা, এটাৰ নাম হল জৰিতা, আনটোৰ নাম হ'ল ৰচিতা। ৰচিতা নহয় এতিয়া তাৰ মানে ৰচিতা বুলি জৰিৰ বইনাক ৰচি কি বইয়া হয়? লপিতা। লপিতা। কিন্তু লপিতা আছিল বন্ধা, অৰ্থাৎ তেওঁ বন্ধা হ'ল, তেওঁৰ পৰা ল'ৰা ছোৱালী নজন্মি। বন্ধা নহয়, ডেকা মতা হল। তুমিও কৈছ বন্ধা বুলি? বন্ধা নহয়, বন্ধা, বন্ধা যাৰ পৰা সতি সন্তান নহয় এইটোক বন্ধা বুলি কোৱা হয়। গতিকে লপিতাৰ পৰা একো নহল। আচ্ছা, জৰিতাৰ পৰা 4টা ল'ৰা জন্মিল। এটাৰ নাম হল জৰিতাৰী, আৰু চাৰিশ্ৰিক, আৰু তম্বু মিত্ৰ, আৰু দ্ৰোণ। যেতিয়া 4টা ল'ৰা সন্তান হল, এই জন্ম হল, তেতিয়া মণ্ডপালৰ মনত আনন্দ লাগিল যে চোৱা, যি সন্তানৰ কাৰণে মই মানৱ গুচি পক্ষীৰ জন্ম ল'ব লগা হ'ল, গতিকে মই ইহঁতৰ নামাকৰণ কৰাৰ কাৰণে মই লাগিব। এই বুলি দৌৰা দৌৰিকে বন্ধাক লগি গাল, বন্ধাত যায়। এই কিষ্কিন্ধা শৰ্মা যাই মাত দিছে, দেও আছে না ঘৰত? শুনিবা? মই আপুনি ৰব বহক, শুনিবা? ঘৰত কি কৰি আছে? ৰব গেছো, ৰব বহক আহিছো, বহক বহিছো, ৰব বহক। কি বহকে? বহক বহিবাতো আকৌ দিয়া নাই। হয় নেকি? এতিয়া হৈ থাক, আপনি হলে নাই এতিয়া। আহিছো ৰব। কি কৰি আছে ঘৰত? কি কৰিব, ৰাতিৰ পৰা আধা ৰাতিৰ পৰা আজি কাইজা ৰব খান। কাৰ লগত? গৃহস্থৰ লগত। গৃহস্থৰ লগত? কিহৰ কাৰণে? কি কৰিব, হাহাকাৰৰ বাহা হৈছে। কাৰণ লকডাউনে সৰ্বনাশ কৰি পেলাহে। লকডাউনে সৰ্বনাশ কৰি পেলা। তাৰমানে লকডাউনত সকলো ঘৰতে থাকিব লাগে। এতিয়া মইতো থাকিব নোৱাৰো। কিয় থাকিব নোৱাৰে? আমাৰ বুঢ়ীৰ সেইটোৱে ঘটনা হৈছে। অন্য মানুহ চব লকডাউনৰ ঘৰত থাকে, আৰু মই বোলে ঘৰত নাথাকো, দাউৰি ঘূৰো। কাৰণটো কি কৰিব? এই মাহত ধৰি মোৰ কথা নিৰূপায় হৈছে। পলিঅ' নামনে, লকডাউনৰ নামনে, কাৰ্ফিউৰ নামনে, আকৌ নামনা হৈছে। যিবিলাক নেকি বহিৰাজ্যত আছিল, বহিৰাজ্যৰ কথা কবা দিছে আপুনি। তেনেহলে কাৰ কথা কৈ আছে? এই মাহৰ কথা কৈছো মই। আৰু এই মাহা কোনি? নকব আপুনি, আকৌ নামনা হৈছে পৰা বাপাৰে।
লকডাউন নামনে কাটকৈ নামনে কি কৰিবা আহা তুন এনা ভোগা কৰি তুন তাতে হাৱা বতাহ নালগা জেগাত আছা আপুনি কাৰ কথা কৈ আছে মই হলে একো বুজা নাই ৰবহে আপুনি মাজে মাজে নামে খং উঠি আছে মোৰে নাই তাৰ মানে এই গুজৰাট বোম্বাই থকা গুজৰাট বোম্বাইৰ কথা নাই মই তেনেহলে এই নহয় হে আপুনি ভাবি চাওকচোন এনা সুন্দৰকে ইয়াতে এই একেবাৰে হাৱা বতাহ নালগা জেগাত আছে কিহৰ মৰ্মহে কৈছে আহিবাক লগি কি খাব ইয়াতে আহি হাট বজাৰ বন্ধ মাছ মাংস বন্ধ গাখীৰ বন্ধ বন্ধই বাটৰ কলে গেলিও পুলিচে কোবই এনা টাইমত আহি ইয়াতে কি কৰিব আহে আপুনি কাৰ কথা কৈ আছে কোনি আহিল কোনি নাহিল অ ৰাম আপুনি এতিয়াও বুজা নাই কাৰ কথা কৈছে এই লকডাউন ভাঙা কাকো ভাঙা এই নাখাৰ কথা কৈছো এই লকডাউনত জন্মাই চলি তাৰ কথা তাৰ মানে লকডাউন জন্মিব নালাগিছিল নালগে এহাতে এটা দিন ধৈৰ্য ধৰিব নোৱাৰিলা লকডাউন ভাঙি তাৰ পিছত জন্মিবি হয়তো কথা নামনে দেৱ কিন্তু মোৰোতো উদ্দেশ্যটো আপনাৰো কেনাই তাৰ মানে মোৰো চাৰিটা ল'ৰা জন্ম হ'ল আপোনাৰ চাৰিটা ল'ৰা মোৰ ভগৱান কিন্তু ইটাতো পাৰিবান নহয় মই গণনি কৰিব লাগে পাৰিবান নহয় জেঠৰ মাহটোৰ এই ৩৮ তাৰিখ হ'লে ভোগ হৈ আছে কি জেঠৰ মাহটো ৩৮ দিনা হ'ল নেকি হবা পাৰে আকৌ ডাঙৰ কথা নহয় কিমান দিন বাঢ়ি গ'ল না হিমন্ত বিশ্ব শৰ্মাৰ 5 দিনা লকডাউন যদি 3 মাহ হবা পাৰে আপনার মো একটু ৩৮ দিনা কি হবা নৰে আচ্ছা ৰ'ব এই ৩৮ দিনটো জেঠ মাহৰ কি সংখ্যা কি লাগাইছি 2 হাতে হাত 2 হাতে আঠাই দুই আঠাইছে হয় নেকি আজি কথা ঘূৰি লাগি আছে নহয় খানা লাগি গৈছে চব তাৰমানে হিমনা কেলে আছে আছে মোক আজিহে লাগে আজি লাগিলে যাবা পাৰিম আজি নাই আজি নাই কৰ্ম আহক জগাখিনি কৰক যায় কি লাগিব অলপমান ফুল তুলসী লাগিব আৰু চকী এখন লাগিব আৰু আপোনাৰ বৰণৰ কাপোৰ একজোৰা ডাব নাৰিকল 2টা আৰু শুকনা 5টা আইজুং চাউল আধা বস্তা আৰু তোমাৰ দুবৰি বুন লাগিব আপোনাৰ আইজুং চাউল আধা বস্তা কাটি দুবৰি বুন কাটি কি কৰে আশীৰ্বাদ দিতে লাগিব তাৰমানে চাউলে দুবাই লগ কৰি সবিতানি বৰা শুভ ভদ্ৰ কান্দা হন্তি এবান দুৰ্বেন আছৰানি চকৈ নছা আমাৰ মানুহটো বেছি নহয় পৰিয়ালত বেছি নাই নাই মাত্ৰ 4টাহে হলিও ৰব ৰলিও ফেলনি নাজে তাৰমানে দুবৰি গুণখিনি কি কৰিব কি কৰিম মোৰ দামৰিটো এটা বান্ধা থাকিব না গতিকে পথৰ ঘাঁহো নহয় আনি পেলাই দামৰিটো খুৱাব পাৰিম কি কয় মানে দুবৰি গুণ আশা লাগে লৈ আহিব আহিম আহক সোনকালে আহক মই যাই আছো এই গাইটো পুতি থৈ যাই আছো তাৰমানে গাইটো মৰিল নেকি কাৰ গাই মৰে আপোনাৰ কিয় গাইটো মাৰে পুতেই কিয় কুটু মানে মই মানুহটো হলে যাম বুঢ়ীটো আজি গবাৰণে লৈ গাইও নললে হয় নেকি গাইটো বান্ধা থাকিব না তাতে গোটেই গাইটো পুতি থৈ যাই আছো তাৰমানে দৰাক লাগে সুন্দৰ ভাৱে মাতি আহিল এই বামুণ যাই পেলাই ঘৰে আছে আহিলে গান ধুলা না নাই এই ৰাম বামুণ মানুহ এনে গান ধুলা 3বাৰ ধুলো তেনেহলে এই কৰ্মখিনিৰ আগে আগে অলপ চাহপানী খাবা বুলি বয়া নহয় নাই মোৰে আহিছো তেনেহলে এটা কাম কৰক কি কৰে চাহ এতিয়া আপুনি খালি চাহ খাব মুঠে নাখাওঁ খালি চাহ ঘৰতো নাখাওঁ হয় নেকি নাখাওঁৱে তেনেহলে অলপ নাস্তা লাগিব কাৰণ মই গেষ্ট্ৰিকৰ লেঠা আছে ঘৰতে বনাবা দে বনাবা দে অলপ হালোৱা নবনাবা কি বনালেও নাখাওঁ কিয় এই কাম কৰা দেখোন হালোৱা নাখায় নাখাওঁতো কিয় খাম বুঢ়া মানুহ হালোৱা ভাল বস্তু হালোৱা হাৰাই গিলা চব বুঢ়া হালোৱা কি বামুণ মানুহ হয় কি খায় আপুনি তাকেতো কৈছো মই নাখাওঁ বুলি এটা মিঠাই কিহৰ এইটো সেই 4 ঠেঙা হালোৱা নহয় এইটো কি মিঠাই বনাই কিহেদি জানে প্ৰথমে গাখীৰ দে গাখীৰ চেনি দে আৰু দিয়ে তাতে চুজি ইটাহে পালো বুজি এইটো নাখাওঁ কিয় এইটো বামনে খোৱা নাম নহয় তেনেহলে এটা কাম কৰো কি কৰে দোকানৰ পৰা